এয়া আমাৰ অঞ্চলত হৈ থকা ছট পূজাৰ উদুলি মুদুলি পৰিৱেশ। মই আহিছোঁ ছট পূজা চাবলৈ আৰু লগতে আপোনালোককো লৈ আহিছোঁ। চাবচোন ইয়াৰ পৰিৱেশ কেনে হয়। এয়া আমি আহি ইতিমধ্যে পূজাস্থলীৰ ওচৰত পাওঁ। আপোনালোকে মোৰ লগত আহি থাককচোন বাৰু দেই। চাওক ইয়াত ছট পূজাৰ পৰিৱেশ আপোনালোকে চাবলৈ পাব। ইয়াত লোকাৰণ্য হৈছে। আপোনালোকক অলপ পৰিৱেশটো ময়ো দেখুৱাই দিওঁ। এয়া চাওক, এয়া আমাৰ নদীৰ পাৰৰ বজাৰৰ তিনিআলি বজাৰ তিনিআলিৰ এয়া পৰিৱেশ চাওক আপোনালোকে। এটা কি সুন্দৰকৈ সজাইছে। কিমান সময়ৰ পৰা মই এবাৰ চাইডত আহিলোঁ, আকৌ আহি পিনে আকৌ এবাৰ আহিলোঁ। পূজা চালে আহি আমি পূজা মণ্ডপৰ ওচৰ পাইছোঁহি, য'ত আচলতে পূজাখন হয় সেইখিনি আমি পাইছোঁহি। চাওকচোন ইয়াৰ পৰিৱেশ। এইবাৰ নতুনকৈ ছট পূজাত শিমলুগুৰিত দেখা গৈছে। ছট পূজা মানে আচলতে সূৰ্য পূজা। আকৌ তেওঁলোকে মই আপোনালোকক ভালদৰে বুজাব নোৱাৰিম। তথাপিও এয়া চাওক, পণ্ডিতে নিৰ্মালি দি আছে দেখিছেনে? গৰাকীটা দেখি গম পাইছোঁ এটা সূৰ্য পূজা। আৰু অলপ মাজলৈ মই লৈ গৈছোঁ। আপোনালোকক মই একেবাৰে ওচৰৰ পৰা দেখুওৱাৰ চেষ্টা কৰিছোঁ। পুৰুষতকৈ মহিলাৰ সমাগম বেছি হৈছে। আপোনালোকে চাওক একেবাৰে ওচৰৰ পৰা, দেখিছেনে বাৰু? সকলো জেগাতে আজিকালি পুৰুষতকৈ মহিলাৰ সমাগম বেছি। গতিকে পূজাটো সাধাৰণ কথা, পূজাটো হ'বই হ'ব। সুন্দৰভাৱে তেওঁলোকে সাজি কাচি আহি ইয়াত পূজা বেদীৰ ওচৰত বহিছেহি। বিভিন্ন ধৰণৰ পূজাৰ বেদীবিলাক সজাই তোলা হৈছে। 3 দিনমানৰ আগৰ পৰাই তেওঁলোকে এই জেগাডোখৰ সজোৱাত ব্যস্ত হৈ আছিলে আৰু আজি পূৰ্ণতা পাইছে। ইয়াত ৰাতিপুৱা তেওঁলোকে আহি ইয়াত পূজা দিছেহি। আৰু আপোনালোকক আৰু এটা বস্তু মই দেখুৱাওঁ, তেওঁলোকে পানীত নামি কেনেকৈ পূজা কৰে আপোনালোকে চাব দেই।
আপোনালোকে দেখিবলৈ পাইছে ফল মূলৰ টুকুৰি ইয়াত খোৱা সকলোবিলাক বস্তুৱে সজাই দিয়া হৈছে। ফল মূল তেওঁলোকে এবিধ বিশেষ ধৰণৰ পিঠা বনায়, যাক তেওঁলোকে ঠেকুৱা বুলি কয়। আপোনালোকে চাব পাৰিব। এয়া চাওক, সকলো ফল মূল ইয়াত দিয়া হৈছে। মূলা, নাৰিকল, আপেল, আঙুৰ, কুঁহিয়াৰ, সকলো ধৰণৰ বস্তুৱে ইয়াত তেওঁলোকে হালধি গছ, কুঁহিয়াৰ গছ, এইবিলাক সকলো ধৰণৰ বস্তুৱে তেওঁলোকে পূজাত অৰ্পণ কৰে। তাৰোপৰি মই আপোনালোকক বিশেষ এটা বস্তু দেখুৱাওঁ, তেওঁলোকে পানীত নামি কেনেকৈ পূজা দিয়ে আৰু কিমান সময় তেওঁলোকে পানীত ৰৈ থাকে। যেতিয়ালৈকে সূৰ্য উদয় নহয় তেওঁলোকে তেতিয়ালৈকে পানীত নামি থাকে। এয়া চাওক, মহিলাসকল পানীলৈ নামি গৈছে, দেখিছেনে? চাওক, আৰু তেওঁলোকে এইদৰে পূজা কৰিবলৈ তেওঁলোকৰ আৰাধ্য দেৱীক আৰাধনা কৰিবলৈ পানীত নামিছে। আৰু পানীত নামি তেওঁলোকে এতিয়া যেতিয়ালৈকে সূৰ্য উদয় নহয় তেতিয়ালৈকে তেওঁলোকে পানীত থাকিব। আপোনালোকে চাব পাৰিব। এয়া চাওক, পুৰুষ মহিলা সকলো পূজাত ব্যস্ত হৈ আছে। আৰু চব পূজা বেদী লোকাৰণ্য। অৱশ্যে এই ব্যৱস্থাটো আজি আমি 30 বছৰমানৰ আগতে তেনেকৈ দেখা পোৱা নাছিলোঁ, কিন্তু আজি 30 বছৰমানৰ আগৰ পৰা কিছু কিছু হৈ এইবাৰ যথেষ্ট বেছি আড়ম্বৰপূৰ্ণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আগতে যদিও আছিলে, তথাপি এনেধৰণে নাছিলে। আমি যেতিয়া সৰু সৰু হৈ আছিলোঁ দুই এগৰাকী মানুহকহে এনেকৈ পূজা কৰা দেখা পাইছিলোঁ ইয়াত। কিন্তু এতিয়া এই এক প্ৰকাৰ সৰ্বজনীন হৈ উঠিছে। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ মানুহৰ সমাগম হৈছে। আপোনালোকে চাব পাৰিব। আমিও আশা কৰিম সকলোৰে মনৰ ইচ্ছা পূৰণ হওক। আৰু আপোনালোকক মই এইখিনিকে দেখুৱালোঁ, আপোনালোকে চাব পাৰিব। কাহৰ পূজাত দেৰিকৈ আহিল বাৰু, পূজা না কৰিলে বানি কাহা ভৌজি আহিব বাটে। আচ্ছা, ঠিক আছে, হ'ব দেই। ৰাইজক দেখুৱাই দিছোঁ আপোনালোকৰ পূজাটো। আহিলে, ভাল কৰিছে। তেখেতলোকে মনত যি আশা লৈ পেলাই নিয়ে পূজাস্থলীত আহি উপস্থিত হৈছে। আমি আশা কৰিম তেওঁলোকৰ সকলোৰে ইচ্ছা ছট মাই পূৰণ কৰক। সকলো কুশলে থাকক, সকলো মিলিজুলি থাকক, সকলো ভালে থাকক। এয়া ভক্ত আহিয়েই আছে আৰু তেনেধৰণে সুন্দৰকৈ সাজি কাচি আহিছে। দেখিয়েই ভাল লাগিছে, নহ'লে বাৰু। এয়া চাওক, কালি পৰহিৰ পৰা